আগৰ দিনৰ চৰকাৰৰ সময়ত প্ৰমোদ বড়োৱে যিটো FATCL-ক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে। ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি FATCL-ক এলটমেণ্ট দি কৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে, আমি এই 900 চামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে, সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজবংশী ফেমিলিও আছে। তো আমি আমাৰ MCL ধনেশ্বৰ ভূঞাৰী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এইসকলৰ লগত আমি আলোচনা কৰিছোঁ যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে সেইটো FATCL-ক ইমিডিয়েটলি হেণ্ড অভাৰ দিব লাগে বুলি আমাৰ ৰিকুৱেষ্ট লেটাৰ আহিছে। এই হিচাপত আমি আলোচনা কৰিছোঁ। তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শ্বিফ্ট কৰিব লাগিব। যিহেতু ইহঁতে ব্ৰিটিছৰে মানুহ, এই হিচাপত আমি BTC অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে। আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। 93 ফেমিলি আছে। এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰী। আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব, সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব। সৰ্বজৰা নহয়, এইটো মালগাঁও। এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও, এইটো চাপৰ। আমাৰ BTC ইলেকশ্যনত আগত চাপৰ অঞ্চলত ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ BTC অঞ্চলত 900 কিমান। তো আমি কৈছোঁ এই সময়ত যে আমাৰ BTC অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰি সেইটো আমি মাটি ক'ত বহাব, ইহঁতক ক'ত শ্বিফ্ট কৰিব সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্ভাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ। আগত ইহঁতক ছেটেল কৰিম আমি ক'ত বহাব। এইটো হোৱাৰ পিছত এই মাটিটো আমি FATCL-ক আমি পঠাই দিম।